গোলাঘাটৰ বৰুৱাবাবুন গাঁও পঞ্চায়তৰ আফুৱা গাঁৱৰ পৱন হাজৰিকা নামৰ লোকজন বিগত 7টা বছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। চিকিৎসাৰ বাবদ খৰচ কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে পৰিয়ালটো। পৱন হাজৰিকা পেছাত পঞ্চায়ত বিভাগৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল যদিও 2021 চনতে অৱসৰ গ্ৰহণ কৰে। কিন্তু পেঞ্চনৰ ধন সম্পূৰ্ণকৈ নোপোৱাত বিগত 7 বছৰে চিকিৎসাত খৰচ কৰি ঘৰখনৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছে। ধনৰ অভাৱত কোনো উন্নত চিকিৎসা কৰিব পৰা নাই পৰিয়ালটোৱে। উপায়ন্তৰ হৈ স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে। যদি কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰে তেন্তে বেংক একাউণ্ট নম্বৰ 1069833394 IFSC কোড SBIN 00002048 সহায় কৰিব পাৰিব অথবা গুগল পে' নম্বৰ 8136054473 নম্বৰতো সহায় কৰিব পাৰিব। মোৰ নামটো শ্ৰী পৱন হাজৰিকা, দেৰগাঁও আফুৱা গাঁও বৰুৱাবাবুন গাঁও পঞ্চায়তৰ অন্তৰ্গত। মোৰ এতিয়া 8 মাহমান হ'ল। ক'ত হৈছে বেমাৰটো? এই কিন্তু গালৰ ভিতৰ ছাইডত হৈছে। ডাক্তৰে এইটো যোৰহাটত দেখুৱালে, যোৰহাটত মানে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে। গুৱাহাটীলৈ লিখি দিছে। এইটো মই মোৰ ফালৰ পৰা মানে ধৰি লওক মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো মই সহযোগ অনুৰোধ কৰিছোঁ যাতে মোৰ উন্নত চিকিৎসাটো কৰি মোৰ পৰিয়ালটো, মোৰ ল'ৰাটো মুখলৈ চাই মই চিকিৎসাটো কৰি মোৰ পৰিয়ালটো। এইটো বৰ দুখৰ বিষয় আৰু এতিয়া মোৰ মানে মানুহজনৰ ওপৰতেহে মোৰ চলি থাকিব লাগিব, পিছততো দিগদাৰ হ'ব নাই। সেইটো কাৰণে এতিয়া ল'ৰাটো মোৰ সৰু হৈ থাকিলে, এতিয়া মানে মানুহজনৰ আৰোগ্য হ'লেহে মই চলিবলৈ সুবিধা পাম বাৰু, থাকিব পাৰিম। সেইবিলাকে আৰু মুখ্যমন্ত্ৰী ছাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে মানুহজনক সুস্থ কৰি সহায় কৰে যেন। আমাৰ এতিয়া অভাৱ হৈ আছে, পেঞ্চনৰ পইচাটোতো এইটো চিকিৎসা কৰিব নোৱাৰি, বহুত পইচা লাগিব। সেই পইচাটোৰ কাৰণে অভাৱ হৈ আছে, সেইকাৰণে নিব পৰা নাই আমি। তাকে মুখ্যমন্ত্ৰী ছাৰে আৰু অলপ সহায় বিচাৰিছোঁ, অনুৰোধ কৰে যেন সহায় কৰে। ব্যুৰ' ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।